স্টারলাইট কোম্পানীৰ গাড়ীয়ে মানকাছৰ বাঘাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাজিপাৰা বানখালী অঞ্চলৰ ৰাইজক জমৰ যন্ত্ৰণা ভুগিবলৈ বাধ্য কৰিছে। উল্লেখযোগ্য যে মানকাছৰ সমষ্টিৰ হাজিপাৰা আৰু বানখালী অঞ্চলৰ একমাত্ৰ পথৰ জৰাজীৰ্ণ অৱস্থা, যি পথৰে নেটও শ পথাচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰে। পূৰ্বতে উক্ত পথছোৱাৰ মেৰামতিৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ তথা জিলা প্ৰশাসনলৈ ৰাস্তাটো মেৰামতিৰ বাবে আহ্বান কৰিছিল। কিন্তু কোনো ধৰণৰ ফল নোপোৱাৰ ফলত উপায়ন্তৰ হৈ এতিয়া স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল। মন কৰিবলগীয়া কথা, যোৱা কেইদিনমান ধৰি ষ্টাৰলাইট নামৰ কোম্পানীৰ গাড়ীয়ে সেই ৰাস্তাৰে চলাচল কৰাৰ ফলতে এতিয়া পথছোৱা পূৰ্বতকৈ আৰু অধিক বেয়া হোৱাত পৰিলক্ষিত হৈছে। যাৰ বাবে গাঁওখনৰ ৰাইজে ওলাই আহি এতিয়া জিলা প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে যাতে উক্ত কোম্পানীৰ পৰা ৰাস্তাটোৰ মেৰামতি কৰি দি পথাচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। স্টারলাইট পাওয়ার কোম্পানির গাড়ীবোৰ চলি আছে এই বৰষুণীয়া সময়ত, যাৰ ফলত আমাৰ এই ৰাস্তাঘাট যে আছে পুৰা বোকাময় হৈ গৈছে। অলপ কেইদিন আগতে আমি এই পাব্লিকৰ পৰা পইচা চান্দা তুলি যি ৰাস্তা স্কুলীয়া ষ্টুডেণ্টৰ কাৰণে ৰাস্তাটো ঠিক কৰিছিলোঁ, কিন্তু এই স্টারলাইট পাওয়ার কোম্পানীবোৰৰ গাড়ী চলাই আগতকৈ আৰু বেয়া কৰি দিছে। আমি ৰাইজে কেইদিনৰ পৰা যদি প্ৰতিবাদ কৰিছোঁ, এওঁলোকে গুৰুত্ব দিয়া নাই, এওঁলোকে গাড়ীটো লৈ আছে। সেইকাৰণে আজি আমি ইয়াতে পাব্লিকে প্ৰতিবাদ কৰিছোঁ যাতে গাড়ীটো নচলে। ইয়াৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ জিলা আয়ুক্ত ছাৰক অনুৰোধ কৰিছোঁ যাতে ইয়াৰ ওপৰত অতি সোনকালে গুৰুত্ব দিয়ে, কাৰণ ইয়াতে বানচালীৰ পৰা অহা 200-300 ষ্টুডেণ্ট আছে। এই এটা মাত্ৰ ৰাস্তা, এইটো ৰাস্তাৰে অহা যোৱা কৰে। এই ৰাস্তা বেয়া হোৱাৰ কাৰণে স্কুলীয়া ষ্টুডেণ্টৰ ওপৰত মানে শিক্ষাৰ ওপৰত আপোনাৰ শিক্ষাৰ ওপৰত প্ৰব্লেম আহিছে যে তেওঁলোকে স্কুলত যাব নোৱাৰে, স্কুলত যাওঁতে ড্ৰেছবোৰ বেয়া হৈ যায়, আৰু সাধাৰণ ৰাইজে বজাৰৰ পৰা আৰম্ভ কৰি ক'তো যাব নোৱাৰে। আজিলৈকে একো আমি প্ৰতিক্ৰিয়া দেখা নাই। আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, কিন্তু হয়তো গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম হ'ল বানচালী ৰাইজ আৰু হাজিপাৰা, এইটো চাইড দুটা মিলি হয় বানচালী। আগতে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু ইয়াৰ কোনো প্ৰতিক্ৰিয়া আমি দেখা নাই। আৰু এই কোম্পানীৰ গাড়ীবোৰ চলি ৰাস্তাবোৰ ইয়াতকৈ আৰু দুৰৱস্থা আনি দিছে ৰাস্তাৰ। ইয়াৰ অতি সোনকালে কোম্পানীৰ ফালৰ পৰা যি ৰাস্তাৰ ক্ষতিসাধন কৰিছে, স্কুলীয়া ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অতি সোনকালে ইয়ে মেৰামতি কৰি দিব লাগে টেম্পৰেৰীভাৱে। ইয়ে আমাৰ ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ যাতে কোম্পানীৰ ইঞ্জিনিয়াৰ হতে গুৰুত্ব দিয়ে, অতি সোনকালে যাতে আমাৰ ৰাস্তাটো চলাচল কৰিব পৰা অৱস্থা যেন কৰি দিয়ে স্কুলীয়া ষ্টুডেণ্টৰ। ইয়ে আমাৰ প্ৰতিবাদ। এয়ে আমি অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে আমাৰ জিলা আয়ুক্ত মহোদয় ইয়াৰ লগত, কিন্তু ছাৰে আমাৰ একেবাৰে গুৰুত্ব দিয়া নাই। তেওঁলোকে কয় ইয়ে কোম্পানীৰ অৰ্ডাৰ কৰিব লাগিব, কিন্তু এ কেনেকৈ কথা হয় য'ত স্কুলীয়া ষ্টুডেণ্টে স্কুলত যাব নোৱাৰে ৰাস্তা বেয়া কৰাৰ ফলত, কেনেকৈ কোম্পানীৰ কাম চলিব? চৰকাৰ তথা জিলা প্ৰশাসনক কি জনাব? আমি চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই স্কুলীয়া ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত গুৰুত্ব দি যাতে এই ৰাস্তাটো অতি সোনকালে টেম্পৰেৰীভাৱে অহা যোৱাৰ কাৰণে কিবা মেৰামতি কৰি দিয়ে। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি ৰাইজে। মানকাছৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।